তৃতীয় দিনাও জেৰাৰ সন্মুখীন সুনীল গগৈৰ পত্নী আৰু পুত্ৰ ঢকুৱাখানা থানাত দিনৰ 10 বজাৰ পৰা জেৰা দুয়োকে জেৰাৰ অন্তত আৰক্ষীয়ে যাবলৈ দিয়ে সুনীল গগৈৰ পুত্ৰ সৌৰভ গগৈক এতিয়া ঢকুৱাখানা থানাতে আছে সুনীল গগৈৰ পত্নী পুষ্পা গগৈ পলাতক সুনীল গগৈৰ সম্বন্ধে তথ্য বিচাৰি দুয়োকে সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে অনতে পলাতক সুনীল গগৈৰ সন্ধানত লখিমপুৰ আৰক্ষীৰ জাননী সুনীল গগৈৰ সন্ধান উলিওৱাত আৰক্ষীয়ে বিচাৰিছে ৰাইজৰ সহায় ঢকুৱাখানাৰ চাঞ্চল্যকৰ ঘটনাৰ মূল অভিযুক্ত সুনীল গগৈ সন্ধান দিউতালৈ উপযুক্ত পুৰস্কাৰ ঘোষণা আৰক্ষীৰ সন্ধান দিউতাৰ পৰিচয় গোপনে ৰাখিব আৰক্ষীয়ে আমি ঢকুৱাখানালৈ পোনপটীয়াভাৱে গৈছো আমাৰ সাংবাদিক তীৰ্থ ভূঞা আছে তীৰ্থ যেহেতু পুৱা 10 বজাৰ পৰা সুনীল গগৈৰ পত্নী আৰু পুত্ৰক জেৰা চলোৱা হৈছে আৰু ইতিমধ্যে পুত্ৰক বৰ্তমান সময়ত যাবলৈ দিয়া হৈছে কি জেৰাৰ অন্তত কিবা তথ্য আপোনালোকে লাভ কৰিছে নেকি বা কিবা ক্লু আৰক্ষীয়ে লাভ কৰিছে নেকি সমান্তৰালভাৱে যি সন্ধান দিউতালৈ আৰক্ষীয়ে পুৰস্কাৰ ঘোষণা কৰিছে সেই সন্দৰ্ভত কি তথ্য আছে হয় হিমাকি চাওক জেৰা অন্তত ইতিমধ্যে পুত্ৰক আহিবলৈ দিছে ঘৰলৈ আৰু আমি পুত্ৰক সুধিছোঁ যে তেওঁ তাত বহুৱাই থোৱা হৈছে নে নাই কি প্ৰশ্ন সুধিছে পুত্ৰই আমাক আসলে অফ কেমেৰা আমাক জানিবলৈ দিছে যে ঢকুৱাখানা আৰক্ষীয়ে তেওঁক মাতি নিছে গতানুগতিকভাৱে আৰু আৰক্ষী থানাত বহুৱাই পেলাই আৰু পঠিয়াই দিছে তেনেকৈ মাতটিকো মাতি নিছে এনেধৰণে আচলতে তেওঁলোকক 3 দিন ধৰি জেৰা তেওঁলোকক অব্যাহত ৰাখিছে আৰু জেৰাৰ নামত তেওঁলোকক মাতি নি পেলাই বহুৱাই থয় বুলি তেওঁলোকে উল্লেখ কৰিছে আৰু সমান্তৰালভাৱে ক'ব লাগিব পৃথকে তেওঁলোকে জেৰা চলোৱাৰ কথা উল্লেখ কৰিছে আৰক্ষী তৰফৰ পৰা আৰু আন এটা আচলতে আপডেট দিব লাগিব যে ছিন্নমুণ্ড বিচাৰি আজিও ইতিমধ্যে অভিযান অব্যাহত আছে প্ৰথমটো পুখুৰীত ইতিমধ্যে সিঁচি পেলাই শেষ কৰিলে তাত কোনো ধৰণৰ তথ্য তেওঁলোকে নাপালে আৰু দ্বিতীয়টো পুখুৰী কালি সিঁচিছিলে কিন্তু কালি আধাতে তেওঁলোকে সিঁচি পেলাই গুচি গ'ল আজি এই 12 বাজি 20 মিনিট গৈছে 12 বাজি 20 মিনিটত আহি উপস্থিত হৈছে এনেধৰণে পুখুৰী সিঁচা কাম আৰম্ভ কৰিবৰ বাবে ইতিমধ্যে আমি অৱগত হৈছোঁ যে ফায়াৰ আৰু ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ তৰফৰ পৰা দুটাকৈ যি মেচিন আছিলে সেই দুটা মেচিন ইতিমধ্যে বেয়া হৈছে আৰু এইটো মেচিন তেওঁলোকে ৰাতিপুৱাৰ পৰা বেলেগৰ পৰা বিচাৰি আনোতেনে পলম হৈছে বুলি তেওঁলোকে উল্লেখ কৰিছে কিন্তু দেখুৱাইছোঁ যে এই মেচিনটোৱে এই ইমান বিশাল পুখুৰীটো সিঁচি শেষ কৰিব পাৰিবনে বা কিমান দিন লাগিব এইটো দেখিলে আচলতে সহজে অনুমেয় এই পুখুৰীটো আচলতে সিঁচি শেষ কৰিব নোৱাৰে এইখন এখন যে এক প্ৰকাৰে নাটকেই চলিছে সেই কথা একাংশই উল্লেখ কৰিব বিচাৰে এই মেচিনটোৱে আচলতে সিঁচাৰ ব্যৱস্থা কৰিছে এতিয়া 12 বাজি 20 মিনিট পাৰ হৈ গৈছে এই 12 বাজি 20 মিনিটত আহি ইয়াত উপস্থিত হৈছেহি আৰু দুটাকৈ যি মেচিন আছিলে দুটাকৈ মেচিন ফায়াৰ আৰু ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ যি বিভাগত আছিলে সেই দুটা মেচিন ইতিমধ্যে তেওঁলোকৰ বিকল হৈছে এটা পুখুৰী সিঁচাৰ পিছত সেইটো মেচিন বিকল হ'ল আৰু কালি এটা মেচিন বিকল হ'ল আৰু আজি দেখিবলৈ পোৱা গৈছে এনেধৰণে অভিযান তেওঁলোকে অব্যাহত ৰাখিছেহি যেনে পুখুৰীটো সিঁচি ইয়াৰ তেওঁলোকে ছিন্নমুণ্ডৰ সন্ধান কৰিছে জাহাংগীৰ হুছেইনৰ সমান্তৰালভাৱে ক'ব লাগিব সুনীল গগৈ এতিয়াও কোনো ধৰণৰ তথ্য পোৱা নাই মাত্ৰ আৰক্ষীয়ে দুটা নম্বৰ মুকলি কৰি দিছে আৰু তথ্য দিওঁতালৈ 50,000 টকা পুৰস্কাৰ ঘোষণা কৰিছে তাতে তেওঁলোকৰ দায়িত্ব সামৰিছে আৰু ইতিমধ্যে আমি খবৰ পোৱা মতে সুনীল গগৈ মাতৃক আজি 3টা দিন ধৰি জেৰা অব্যাহত ৰাখিছে সমান্তৰালভাৱে পৃথকে পুৱা ভাগত পুত্ৰকো জেৰা তেওঁলোকে অব্যাহত ৰাখিছিল আৰু পুত্ৰক ইতিমধ্যে এৰি দিয়া হৈছে তেওঁ ইতিমধ্যে ঘৰত আহি উপস্থিত হৈছেহি সমান্তৰালভাৱে ক'ব লাগিব আজি তাৰিখত তেওঁলোকৰ হাতত কোনো আপডেট নাই অৰ্পণা নটৰাজনে 18 তাৰিখে যেনেধৰণে প্ৰেছ মিট দি তাৎক্ষণিকভাৱে এই তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছিল সেই তদন্ত প্ৰক্ৰিয়া এতিয়া দেখিবলৈ পোৱা গৈছে স্থিমিত হৈ গৈছে তদন্ত প্ৰক্ৰিয়াৰ পৰা পিছত যেনেধৰণে তেওঁলোকৰ তৎপৰতা হ'ব লাগিছিল সেই তৎপৰতা দেখিবলৈ পোৱা নাই এই পুখুৰী দুটা সিঁচি মাত্ৰ তেওঁলোকৰ দায়িত্ব সামৰিছে আজি এটা পুখুৰী ইতিমধ্যে সিঁচিলে আৰু এইটো পুখুৰী ইতিমধ্যে তেওঁলোকে সিঁচি আছে আৰু দুটাকৈ তেওঁলোকৰ ইতিমধ্যেই মেচিন বেয়া হৈছে এইটো এটা মেচিন আনি বিচাৰি তেওঁলোকে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মেচিন আনি ইয়াত উপস্থিত হৈছে আৰু সিঁচা কাম আৰম্ভ কৰিছে কিন্তু সমান্তৰালভাৱে ক'ব লাগিব যে সুনীল গগৈ মাতৃকো আৰক্ষীয়ে কিবা হেঁচা প্ৰয়োগ কৰিছে বা কেনেধৰণে তেওঁলোকে ওপৰৰ পৰা নিৰ্দেশ দিছে সেই কথা আমি নাজানো কিন্তু সুনীল গগৈ মাতৃয়ে ক্ষমা কৰিব পুষ্পা গগৈয়ে পত্নীয়ে কোনো ধৰণৰ মুখ খোলা নাই সংবাদ মাধ্যমৰ আগত কালি ৰাতিও মুখ খোলা নাই আজি ৰাতিপুৱা যেতিয়া আৰক্ষী মাতি নিয়ে থানাত সন্মুখত আমি এটা কথা আসলে পত্নীৰ কথা যেহেতু আপুনি উল্লেখ কৰিছে পত্নীয়ে কিন্তু বিপৰীত ভাষ্য আগবঢ়াইছিলে সংবাদ মাধ্যমৰ আগত পত্নীয়ে উল্লেখ কৰিছিলে যে জাহাংগীৰ হুছেইনক যোনে হত্যা কৰিছে হয়তো তেওঁলোকেই সুনীল গগৈক হত্যা কৰিব পাৰে বা আত্মগোপন কৰি থাকিব পাৰে আত্মগোপন কৰি ৰাখিব পাৰে কিবা তথ্য আছে নেকি এই সন্দৰ্ভত
হয় আচলতে এতিয়া এই মুহূৰ্তত পত্নীয়ে কোনো ধৰণৰ আচল মন্তব্য সংবাদ মাধ্যমৰ আগত দিয়া নাই যোৱা ৰাতি যেতিয়া 9 বজাত স্বাস্থ্য পৰীক্ষা কৰিবলৈ নিছিলে তেতিয়াও সংবাদ মাধ্যমে তেখেতক প্ৰশ্ন সুধিছিলে কিন্তু কোনো ধৰণৰ তেখেতে প্ৰশ্ন উত্তৰ দিব বিচৰা নাই হয়তো হেঁচা প্ৰয়োগ কৰিছে নে নাই দিবলৈ অনিচ্ছুক সেই কথাটো আমি নাজানো কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে এই মুহূৰ্তত সুনীল গগৈ বাসগৃহৰ কাষত যিটো বৰপুখুৰী সেই বৰপুখুৰীটো সিঁচিবলৈ আৰম্ভ কৰিছে আৰু কালি এটা পুখুৰী সিঁচি ইতিমধ্যে শেষ কৰিছে দুটাকৈ মেচিন বিকল হৈছে মই আকৌ উল্লেখ কৰিছোঁ এটা মেচিন বিচাৰি আনি এই মুহূৰ্তত আৰম্ভ কৰিছে মই শৰ্টৰ জৰিয়তে দেখুৱাম পৰিৱেশটো এতিয়াও মেচিন আৰম্ভ হোৱাই নাই নিশ্চিতভাৱে হয় তীৰ্থ ভূঞা এই মুহূৰ্তত সবিশেষ তথ্যখিনিৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ আৰু কালি এটা পুখুৰী সিঁচা হৈছিল আৰু সুনীল গগৈৰ বাসগৃহৰ সমীপতে থকা আন এটা পুখুৰীত আজিৰ দিনটোত অভিযান চলোৱা হৈছে জাহাংগীৰ হুছেইনৰ চিন্দ বিচাৰি বৰ্তমান সময়তে অভিযান অব্যাহত আছে কিন্তু কোনো ধৰণৰ আচলতে ক্লু লাভ কৰিবলৈ আৰক্ষীয়ে সক্ষম হোৱা নাই সমান্তৰালভাৱে পলাতক অৱস্থাত থকা সুনীল গগৈৰ কিন্তু এতিয়ালৈকে কোনো ধৰণৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ঢকুৱাখানা আৰক্ষীয়ে ইমান কেইদিন 3 দিন ধৰি গলা কেনেকুৱা ধৰণৰ কথা বতৰা কৰিছে তোমাক দেউতাই দেউতাই মাদাৰ ক'বলৈ গৈছোঁ আমি এতিয়া মাক ৰাখিব মাক ৰাখি থ'ম বুলি ৰাতি হ'লে মোক মাতিম বুলি ৰাতি হ'লে মাতিব মাক কেনেকুৱা ধৰণৰ কথাবিলাক সুধিছে কিবা গম পোৱা চবকে অকলশৰীয়াকৈ সুধিছে কাকো লগত সুধিব দিয়া নাই সেইটো কোৱা মাকে এনে গ্ৰেপ্তাৰ কৰাৰ কথা কিবা কৈছিল বৰ্তমানলৈকে কোৱা নাই আজি মেডিকেল কৰাইছিলে নেকি তোমালোকৰ আজি নাই কৰা কালি ৰাতিপুৱা কেনেকুৱা ধৰণৰ কথাবিলাক সুধিছে দেউতাৰ এই গোটেই ঘটনাটোৰ বিষয়ে জানা নাজানা দেউতাক সুধিছে দেউতাক গ'লে ক'ত যাব পাৰে এনেকৈ সুধিছে আজি মা ৰাতি থাকিব লাগিব নেকি সেইটো এতিয়ালৈকে গম পোৱা নাই কিন্তু থাকিব নালাগে বুলি কৈছে তেওঁলোকে তুমি আনিব যাব লাগিব মোক মাতিম বুলি কৈছে ঠিক আছে হ'ব